হেল্ল' গাইজ ৱেলকাম টু দুৱৰ ব্লগ। চ' এতিয়া দেখিব পাৰিছে মই যাই আছোঁ আমাৰ পাগলদাৰ ঘৰলৈ। মানে তাৰ এটা দাদাৰ মানে ৰুমটো মডিফাই কৰি আছে ন, পূৰা বঢ়িয়াকৈ বনাই আছে। তো এতিয়া ৰুমৰ ভিতৰত আহিলোঁ। গাইজ আই এম বেক দাদা। চ' হেল্ল' গাইজ, আমাৰ দেখিব পাৰিছে আমাৰ ৰুমটোৰ মালিক মহুল দাই। ইয়াতে বহুত ফিচাৰ হ'ব আমাৰ বুট কেম্প হয়। ইয়াতো আমাৰ বুট কেম্প, এডিটিং ৰুম চবে ক'ব পাৰে। ইয়াতে চব হয় আমাৰ। তো দাদা আমাৰ ক'ব, দাদা দাদা কৈ যাম আপুনি বা মজা লাগি আছে না ৰুমটো যে বনাই আছে ইমান বঢ়িয়াকৈ আমাৰ কাৰণে। এডিটিং ৰুম বা বুট কেম্পে যিয়ে নহওক বঢ়িয়া লাগিছে। তো আপুনি ক'ব পাৰে আমাৰ বিষয়ে। এছ কৰা এতিয়া আমি এছ কৰি দিম আৰু এতিয়া কোনো ক'বলা কথাই নাই। ফেমাছ মানুহ পাই ভাইৰেল হ'ব লাগে খালি। চ' গাইজ কোনোবাই যদি ভাবিছে মই এনেকৈ কৰি ভিউজ ল'ব খুজিছোঁ, গাইজ মই লওঁ ভিউজ এনেকৈ। চ' গাইজ এতিয়া জীৱনত মোৰ হিচাপত মই ফেমাছ হ'ব লাগে যেনেকৈ নহওক। তো আপোনালোকে মোক সহায় কৰক, মোক ছাপোৰ্ট কৰক। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, পালে লাহেকৈ আৰু এটা কমেণ্ট কৰি দিব। কথা যে এইটোৱে হ'ল যে আপোনালোকে যে মোৰ ভিডিঅ'বিলাক দেখে, যোনে নেদেখক কিয় আপোনাৰ কমচে কম এটা সামান্য ছাবস্ক্ৰাইবটো কৰি দিয়ক। কমচে কম ছাবস্ক্ৰাইবটো কৰি দিব, লাইকটো কৰিব, লগতে লাহেকৈ এটা কমেণ্ট কৰি দিব ন, বঢ়িয়াকৈ লাগি যাব। চ' ঘূৰি আছোঁ। ইটো ৰুমো ভালে আছে। ইটো ৰুমত খালি এখন বেড আছে। বেড আমি অসমীয়া মানুহ, অসমীয়াত কথা ক'ব বেড ন বেড, দিছ ইজ বিচনা চৰি গাইজ বিচনা যি কয় আপোনালোকে কমেণ্টত জনাব কি কয় এইখনক। চ' ইয়াতে ভাল লাগিছে ঘূৰি। ভোক লাগিছে মা, কায়ো খাবাই নাথাকিছোঁ। চেনিদাই আমাৰ টেনশ্যনত পৰিছে। চেনিদা দাদাই হেডফোন লগাইছে নেকি, শুনা নাপায়।